হেল্ল' গাইজ, ৱেলকাম টু এছ মটৰ্ছ। আৰু আজি ঈদৰ উপলক্ষে, ঈদৰ বেছি দিন নাই, 9-10 দিন আছে। ঈদ উপলক্ষে আপোনালোকৰ কাৰণে হেভি ষ্টক লৈ আহিছোঁ আৰু একেবাৰে কম প্ৰাইজত দিম আপোনালোকক। লো ডাউন পে'মেণ্টতো ওলাই যাব গাড়ী। তো আহক। You don't see the things I see. I'll tell you things you won't believe. Above the skies, overseas, I hear them all, those places calling me. To never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. It's the sound of soul in me, in me. Live your life, live your dream. Oh, 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 you in what you believe. এক্সপালছৰ পৰা এক্সপালছ 200 2022 মডেল, দুয়োখনে 22 মডেল আছে আৰু দুয়োখনে প্ৰাইচ চেম আছে 1,05,000 আৰু ৰানিং একেবাৰে কম 16,000, 16,000 ৰানিং আছে। আৰু এইটো এক্সপালছ 200 2021 লাষ্ট মডেল আৰু এইটোৰ প্ৰাইচ আছে আপোনাৰ অনলি 92,000, মাত্ৰ 92,000 টকাত এক্সপালছ। এইখন গাড়ী হিমালয়া 411 আৰু এইখন আপোনাৰ 2022 মডেল আৰু এইটো ৰানিং আছে মাত্ৰ 12-13,000 আৰু আস্কিং প্ৰাইচ ৰাখিছোঁ 1,62,000, 1,62,000 টকাত হিমালয়া। আৰু 2020 চনত ডমিনাৰ 250 একদম ব্ৰেণ্ড নিউ লুকছত আছে আৰু ৰানিঙো একেবাৰে কমেই আছে আৰু কোনো ধৰণৰ স্ক্ৰেচ নাই, চাব পাৰে ধুনীয়া কণ্ডিশ্যন আৰু ৰানিং 40,000 আছে এইখন। আৰু এইটো প্ৰাইচ ৰাখিছোঁ আমি অনলি 1,50,000, 1,15,000 টকাত ডমিনাৰ 250। আৰু নেক্সট ডমিনাৰ 250 2024 মডেল, 23ৰ লাষ্ট মডেল, মাত্ৰ 1 বছৰ 5 মাহ নে 4 মাহ হৈছে আৰু এইটো 9,000 ৰানিং আৰু আস্কিং প্ৰাইচ ৰাখিছোঁ 1,58,000। গাড়ী দেখুৱাই আছোঁ আৰু ঈদ উপলক্ষে অফাৰো ৰাখিছোঁ আমি যে প্ৰত্যেকখন গাড়ীত 1টাকৈ হেলমেট ফ্ৰী আছে আৰু 1টাকৈ গিফ্ট ফ্ৰী আছে আপোনালোকৰ কাৰণে। আৰু নেক্সট আপোনালোকৰ পেট্ৰল 3 লিটাৰ ফ্ৰী পাব আমাৰ পৰা। প্ৰত্যেকখন গাড়ীতে পেট্ৰল 3 লিটাৰ, ট্ৰেন্সফাৰ, ইঞ্চুৰ, পলিউশ্যন আৰু ছাৰ্ভিচিং, এইখিনি বস্তু আমাৰ পৰা ফ্ৰী পাব, 6-7টা বস্তু। তো আহক, সোনকালে আহক, যিমান সোনকালে পাৰে সিমান সোনকালে আহক আৰু গাড়ীও লওক আৰু অফাৰো উপভোগ কৰক। RC কালেকশ্যন লৈ আহিছোঁ, RC 200 BS6 নিউ ভেৰিয়েণ্টত, BS6ৰ টপ মডেল হয় এইটো আৰু 2022 মডেল এইটো। আৰু এইটো ৰানিং আছে 11,000, মাত্ৰ 11,000 ৰানিং আৰু আস্কিং প্ৰাইচ আছে 1,55,000, মাত্ৰ 1,55,000। এইটো RC 2022 মডেল, এইটো 16,000 ৰানিং আৰু এইটো প্ৰাইচ আছে আস্কিং প্ৰাইচ 1,48,000। নেক্সট RS 200 2021 মডেল, প্ৰাইচ ৰাখিছোঁ 1,22,000। R15 2023 মডেল, 1.5 বছৰ হৈছে বয়স, আস্কিং প্ৰাইচ ৰাখিছোঁ 1,50,000, 1.5 লাখ টকাত R15 V4। 2021 মডেল, মাত্ৰ 1,28,000 টকাত। 2021 মডেল R15 ভাৰ্চন 3, 2019 R15 ভাৰ্চন 3, মাত্ৰ প্ৰাইচ ৰাখিছোঁ 95,000, 95,000 টকাত 2019-ৰ কালেকশ্যন লৈ আহিছোঁ। NS 200 160 125 বট, এইখিনি কালেকশ্যন আছে। আপোনালোকে যিটো বিচাৰে সেইটোৱে পাব, যি কালাৰ বিচাৰে সেনেকুৱা কালাৰে পাব। ৰেড কালাৰৰ 200 NS আৰু 2022 মডেল আৰু আস্কিং প্ৰাইচ ৰাখিছোঁ 1,10,000, 1,10,000 টকাত 2022-ৰ NS। এইখনো আছে আপোনাৰ 2022-ৰ NS 200 ৰেড ভেৰিয়েণ্ট হয়, ABS মডেল, টপ মডেল হয় আৰু এইটো আস্কিং প্ৰাইচ আছে 1,10,000। 2021 লাষ্ট মডেল ব্লু ভেৰিয়েণ্ট NS 200, 1,06,000 আছে। 2021 মডেল NS 200
মাত্ৰ 1 লাখ আছে, মাত্ৰ 1 লাখ টকাত 2021 NS 200 এইটো ভেৰিয়েণ্ট। আৰু এইটো আছে NS 200 হোৱাইট কালাৰ 2022 আৰু এইটো ৰানিঙো কম আছে, মাত্ৰ 15,000 ৰানিং আৰু প্ৰাইচ আহিছোঁ 1,20,000। NS 160 এইটো 2021 মডেল, প্ৰাইচ আছে 73,000, মাত্ৰ 73,000 টকাত NS 160 2021 মডেল। লৈছোঁ ডিউক 125 2022 মডেল, একদম লেটেষ্ট মডেল, 1 বছৰ 10 মাহ হৈছে আৰু এইটো আস্কিং প্ৰাইচ আহিছোঁ 1,19,000, 1,19,000 টকাত 125 ডিউক 200 BS4 মডেল 2019 মডেল, প্ৰাইচ আহিছোঁ 1,03,000, 1,03,000 2019 ডিউক 200। হণ্ডা চাইন SP 160 আৰু এইটো আপোনাৰ 1 বছৰ 4 মাহ হৈছে, মাত্ৰ 1 বছৰ 3 মাহ 4 মাহৰ ভিতৰত আছে প্ৰায় আৰু প্ৰাইচ আছে এইটো 67,000। নেক্সট FZ ভাৰ্চন 3 2022 মডেল 23 আৰু আস্কিং প্ৰাইচ আছে 87,000। নেক্সট FZ ভাৰ্চন 3 2020 মডেল, আস্কিং প্ৰাইচ আছে 62,000। FZ ভাৰ্চন 2 2018 মডেল, আস্কিং প্ৰাইচ আছে 61,000। 2021 মডেল, আস্কিং প্ৰাইচ দেখিছোঁ এইটো 84,000। নেক্সট গ্ল্যামাৰ BS4 গ্ল্যামাৰ বহুত ডিমাণ্ড হয়, 2018 মডেল, আস্কিং প্ৰাইচ আছে 49,000। প্লেটিনা মাইলেজৰ কাৰণে বিখ্যাত 110cc আৰু এইটো 2022 মডেল, আস্কিং প্ৰাইচ আছে আপোনাৰ 48,000, 48,000 টকাত প্লেটিনা 110। স্ক্ৰাম্বাৰ 2022 মডেল আৰু এইটো প্ৰাইচ একশো 1,10,000। ক্লাছিক 350 2020 মডেল 1,30,000 টকাত আমি এৰি দিম। বুলেট 2015-16 ভিতৰৰ মডেল আৰু আস্কিং প্ৰাইচ দেখিছোঁ 79,000। জাৱা 42 2022 মডেল, আস্কিং প্ৰাইচ আছে 1,17,000। এইটো সেম একে বয়স একে কণ্ডিশ্যনৰে আৰু এইটো প্ৰাইচ ৰাখিছোঁ আমি 1,17,000। এক্টিভা 110cc 2018 মডেল 37,000, 35,000 টকাত উইথ ডকুমেণ্ট। আৰু 2018 জুপিটাৰ 110cc প্ৰাইচ ৰাখিছোঁ 31,000। হণ্ডা এভিয়েটৰ এইখন 2020 মডেল আৰু প্ৰাইচ ৰাখিছোঁ 41,000। এপ্ৰিলা 2020 মডেল, প্ৰাইচ ৰাখিছোঁ 37,000। এণ্ট্ৰক এইটো XT মডেল, একদম টপ মডেলটো হয়, এইটো 2022 মডেল আৰু প্ৰাইচ ৰাখিছোঁ 69,000। আৰু এখন চুজুকি লেটছ 2017 মডেল, একদম ধুনীয়া কণ্ডিশ্যন আছে, এটা স্ক্ৰেচ নাই গাড়ীখনৰ, ছিংগল হেণ্ডৰ ইউজ হয় আৰু এইটো প্ৰাইচ আছে আপোনাৰ 31,000। আমাৰ শ্ব'ৰুমৰ যিটো মানে এড্ৰেছ আছে, এড্ৰেছটো হৈছে নলবাৰী গণেশ মন্দিৰৰ পৰা অকণমান সোমাই আহিব লাগে, ধমধমা ৰোড বুলি কয় এইটো। আৰু মানে কি গণেশ মন্দিৰ আৰু হৰি মন্দিৰৰ মাজতে হয়, যিখন নতুনকৈ ফ্লাইঅভাৰ আছে হৰি মন্দিৰ ফ্লাইঅভাৰ, সেই ফ্লাইঅভাৰখন নাপোতে আমাৰ শ্ব'ৰুমটো আছে। আৰু যদি লোকেশ্যনো চাব বিচাৰে, গুগল লোকেশ্যনো আছে, যদি SS মটৰ্ছত গুগলত চাৰ্চ কৰি দিয়ে তো আমাৰ লাইভ লোকেশ্যন পাই যাব। আৰু যদি কাৰোবাৰ সেইখিনিও অসুবিধা হয় তো আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, স্ক্ৰীনত কণ্টেক্ট নাম্বাৰ পাব, সেই কণ্টেক্ট নাম্বাৰ ফোন কৰি আপোনালোকে আহি যাব। গণেশ মন্দিৰ আহি নামিয়ে, বাছত আহিলে গণেশ মন্দিৰ নামিয়ে ফোন কৰি দিব। আৰু যদি বাইকতো আহে গণেশ মন্দিৰত ৰৈ ৰাইট চাইডে মানে কি ৰাইট বা লেফ্ট কাৰোবাৰ ৰাইট হ'ব, যেনেকৈ যদি পাঠশালা ছাইডৰ পৰা আহে তো ৰাইট চাইডে সোমাই দিব লাগিব, আৰু যদি গুৱাহাটী ৰঙিয়া ছাইডৰ পৰা আহে তো লেফ্ট চাইডে সোমাই দি মোক কল কৰি লওক, তো মোক পাই যাব ইয়াতে ওচৰত। ঠিক আছে। এতিয়া বাজাজৰ পালচাৰৰ কানেকশ্যন দেখুৱাওঁ, ছিংগল ডিছ ডাবল ডিছ দুয়োটাই আছে। এইটো স্পিন চিটৰ হয়, 2023 মডেল আৰু ৰানিং 16,000 আছে। আস্কিং প্ৰাইচ ৰাখিছোঁ 89,000, 2023 মডেল। নেক্সট পালচাৰ 150 ছিংগল ডিছ আৰু এইটো আপোনাৰ
ABS মডেল হয় 2022 লাষ্ট মডেল আৰু এইটো আস্কিং প্ৰাইচ ৰাখিছোঁ আমি 87,000। নেক্সট পালচাৰ স্পিল ডিছ 2021 মডেল, ধুনীয়া কণ্ডিশ্যন আছে, ধুনীয়া লুকচন আছে, 80,000 80,000 টকা এইটো আহি যাব। 2020 মডেল, এই দুটা 2020 মডেল স্পিল ডিছ হয়, ABS মডেল আৰু দুয়োখনৰ প্ৰাইচ আছে 76,000। নেক্সট 2021 ছিংগল ডিছ আৰু ABS মডেল আৰু এইটো প্ৰাইচ ৰাখিছোঁ আমাৰ 21 মডেল, প্ৰাইচ আছে 76,000। আপোনালোকক গুদামৰ ষ্টকখিনি দেখুৱাওঁ। ভালেখিনি ষ্টক আছে, যাক যেনেকুৱা কালেকশ্যন লাগে 220ৰ পৰা প্লাছ RS NS গোটেইখিনি আছে আৰু আপাচি চাপাচি হেভি কালেকশ্যন গোটেইখিনি আছে। তো এতিয়া 220ৰ কালেকশ্যন এইখিনি আছে, চাই লওক। গোটেইখিনি দাম পোৱা সম্ভৱ নহয়, তাৰে মাজতে এইখন যদি লৈ আপোনালোকে চাই লওক ভিডিঅ'টোত 55,000ত আহি যাব। 220 একেবাৰে কম প্ৰাইজৰ আছে। আৰু এইখন আছে 72,000, এইখন আছে 84,000 আৰু এইটো ব্ৰিজ কভাৰ 125 2019 মডেল 45,000ত। RS 200 আছে 1,20,000। RS 200 এই দুখন আছে 1,07,000 দুখন। RS 200 কম প্ৰাইজত যদি কোনোবা বিচাৰে মাত্ৰ 78,000ত। পালচাৰ 150 কম প্ৰাইজত যদি বিচাৰে মাত্ৰ 42,000 42,000। আপাচি 160 2019 মডেল মাত্ৰ 59,000 আপোনাৰ আপাচি। আৰু এইটো গ্লেমাৰ BS6 2021 মডেল মাত্ৰ 46,000 গ্লেমাৰ। সুপাৰ স্প্লেণ্ডাৰ মাত্ৰ 55,000। আপাচি 65,000। গ্লেমাৰ BS6 একদম টপ মডেলটো মাত্ৰ 1.5 বছৰমান, 1.5ৰ পৰা 2 বছৰৰ ভিতৰত আছে আৰু প্ৰাইচ আছে আপোনাৰ 63,000। আপাচি 60,000। NS 125 এই গোটেইকেইটা এই দুটা 125 NS 2022 মডেল, এইটো আছে 72,000 আৰু এইটো 2021 মডেল, এইটো 70,000 আছে। সুপাৰ স্প্লেণ্ডাৰ 2021 মডেল প্ৰাইচ আছে 55,000 55। গ্লেমাৰ 2021 মডেল প্ৰাইচ আছে 48,000। আপাচি 180 2018 মডেল 54,000। আপাচি 180 2020 মডেল এইটো আছে 76,000। NS 125 2021 মডেল আৰু প্ৰাইচ আছে এইটো 68,000। আপাচি 160 2018 মডেল প্ৰাইচ আছে 62,000। এভেঞ্জাৰ 2022 মডেল প্ৰাইচ আছে এইটো 76,000ত এভেঞ্জাৰ 160। আৰু গ্লেমাৰ 2019 মডেল আৰু এইটো প্ৰাইচ আছে আপোনাৰ 56,000। এতিয়া SS মটৰ্ছৰ যিখিনি কালেকশ্যন আছিল আপোনালোকক সকলো গোটেইখিনি দেখুৱালোঁ আৰু প্ৰায় সকলোৱে প্ৰাইচবিলাক কৈছোঁ সকলোকে। আৰু আপোনালোকক যিখন গাড়ী লাগে স্ক্ৰীনশ্বট লৈ ডিলাৰ লৈ আহি যাওক, ভিজিট কৰক, আপোনালোকে ডিছকাউণ্টো পাব। আমাৰ ফালৰ পৰা যি প্ৰাইচ কৈছোঁ তাতকৈ কিবা নহয় কিবা অলপ হ'লেও কমাই দিম প্ৰাইচ। আৰু যিখিনি অফাৰ ক'লোৱে আপোনালোকক, হেলমেট ট্ৰেন্সফাৰ, ইনশ্বৰ, পলিউশ্যন, পেট্ৰল 3 লিটাৰ প্লাছ হেলমেট গিফ্ট এটা ফ্ৰী থাকিব আমাৰ ঈদ উপলক্ষে। এই গোটেইখিনি মানে আমাৰ ফালৰ পৰা উপহাৰ আপোনালোকে পাবই। এইটো হৈছে মানে লগে লগে ইনষ্টেণ্ট। আৰু আপোনালোকৰ কাৰণে আৰু সুবিধা কিছুমান লৈ আহিম, যেনেকৈ ধৰক 1 মাহৰ কাৰণে ফুল ছাৰ্ভিচিঙৰ গেৰাণ্টি আমাৰ ফালৰ পৰা থাকিব। মানে যদি কোনোবা কিবা গাড়ী লোৱাৰ পাছত কিবা যদি প্ৰব্লেম পায়, চাপোজ এই গ্লেমাৰখন লৈছে 1 মাহৰ ভিতৰত যদি কিবা ডাঙৰ মেজৰ প্ৰব্লেম হয়, সেই প্ৰব্লেম আমাৰ ফালৰ পৰাই আপোনালোকক ছল্ভ কৰি দিম। সৰু সুৰা প্ৰব্লেমৰ বাদে 100-200 টকাৰ প্ৰব্লেমৰ বাদে যদি ডাঙৰ প্ৰব্লেম হয় সেইখিনি আমাৰ ডিলাৰৰ পৰা আপোনালোকক প্ৰভাইড কৰিম। তো চিন্তা কৰিব নালাগে, আমাৰ গাড়ীবিলাক প্ৰায় সিল ইঞ্জিন গাড়ী হয়, যাৰ যেনেকুৱা কণ্ডিশ্যন থাকে কণ্ডিশ্যন দেখুৱাই লৈ পেলাই আপোনালোকক চেল কৰিম। আৰু লগত যদি মেকানিক লৈ আহিব বিচাৰে, মেকানিক লৈ আহিলেও আপোনালোকে গাড়ী মানে ক্ৰয় কৰিব পাৰিব, কোনো ধৰণৰ চিন্তা নাই। আৰু ৰিফাইনেন্সৰ ফেচিলিটি আছে, যে আমাৰ বহুতখিনি মানে কি ডিষ্ট্ৰিক্টত ৰিফাইনেন্স হৈ যাব, যেনেকৈ নলবাৰী ডিষ্ট্ৰিক্ট, বৰপেটা ডিষ্ট্ৰিক্ট আৰু আপোনাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট, বাক্সা ডিষ্ট্ৰিক্ট, কামৰূপ মেট্ৰ', ৰুৰেল
আৰু আপোনাৰ দৰং ডিষ্ট্ৰিক্ট এইবিলাক ডিষ্ট্ৰিক্টত ফাইনেন্স এভেইলেবল হৈ যাব, কোনো চিন্তা কৰিব লগা নাই। আপোনালোকে ডকুমেণ্ট লৈ আহিব, 24 ইয়াৰ্ছ প্লাছ হ'ব লাগিব। যদি 24 প্লাছ হয় তো আপোনালোকৰ ফাইনেন্স হৈ যাব, চিন্তা কৰিব লগা নাই। তো আহি যাওক সোনকালে, যিমান সোনকালে আহে।